हेलो फ्रेंड्स मोर अन्य एटी ब्लगলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আশা কৰিছো সকলোৱে ভালে আছে আৰু এয়া মই আৰম্ভ কৰিছো মোৰ ব্লগটো দৈনন্দিন জীৱনৰ আৰু এটা দিন আপোনালোকৰ লগত শেয়াৰ কৰিবৰ কাৰণে ওলাইছো এয়াই হৈ গৈছে মোৰ আজিকালি গমটো পায়ে এয়াই হৈ গৈছে মোৰ আজিকালিৰ ব্যস্ততা বুজি পাইছেনে फ्रेंड्स তো ৰাতিপুৱা উঠিবৰ পৰা ৰাতি কেতিয়া হোৱালৈকে কেনেকৈ দিনটো পাৰ হৈ যায় মই গমেই নাপাওঁ আৰু ব্যস্ত আছো সেই কাৰণে কি হয় সময়বিলাক কেনেকৈ পাৰ হৈ যায় ধৰিবকে নোৱাৰো তো এতিয়া যিয়ে নহওক বাৰু আৰম্ভ কৰিলো দিনটো আৰু এতিয়া হৈ গৈছে দুপৰীয়াৰে সময় আসলতে তো মই এতিয়া লুথুৰি বনাই খাব আৰম্ভ কৰিছো টিকলা কাৰণ কিয় আমাৰ যেহেতু ভাতমুখত দিয়া হৈ গল আৰু ভাতমুখত দিয়াৰ পিছত সলিড ফুড খাবই লাগিব তো সেই কাৰণে এনেকে এটা এও সাসপেন আনিছে নতুন তো তাতে অকমান দুই টোপালমান ঘি দি পেলাই এনেকে পিঠাগুৰিখিনি অকনমান মই লৰাই পেলাই তাতে মই পানী দি দিছো আৰু অকমান গুড় দি দিছো তো তেনে ধৰণে মই এতিয়া পিঠাগুৰিখিনি মিক্স কৰি পেলাই এয়া পিঠাগুৰিখিনি আনিলো টিকলা খাবৰ কাৰণে তো খোৱাৰ সময়ত এতিয়া যেহেতু নতুন বস্তু ইমান খাবৰ কাৰণে নাজানে এই বিপ এখন আনিছিলে এও মস্ত ডাঙৰ হেখন মাৰি দিলো আৰু অলপমান খুৱাই ললো তাৰ পিছত মই অলপমান টিকলা খুঁতে ভাবিলো যে মই হেনা লগাই লওঁ মূৰত কাৰণ কিয় মোৰ কি অৱস্থা হৈছে চুলিকেডালৰ फ्रेंड्स নকওঁ আৰু দে মানে তো হেনাখিনি লগাই ললো একদম পকা পকা চুলিবিলাক দেখা পাই ইমান মানে কালাৰ কৰি দিলো যে মই বহুত বছৰ আগতে একবাৰ তেতিয়াৰ পৰাই মোৰ এই অৱস্থা হ'ল নেকি তেনেকুৱা মোৰ এটা অনুভৱ হয় আৰু নাজানো আৰু তো এতিয়া ভালকে গৈছে না নাই হেনাবিলাক চুলিকেডালত ভালকে লাগিছে না নাই তাকে চাই আছো আৰু তো এয়া হৈ গৈছে মোৰ এক কাপ বঢ়িয়াকে কফি আৰু কফি কাপ খাব পাৰিছো কিয় জানেনে ধুনীয়াকে বনাই লৈ পেলাই কাৰণ কিয় এতিয়া টিকলা অকনমান সময় শুইছে খাই পেলাই আকৌ উঠিব অলপমান পিছত তো সেই কাৰণে মই কফি কাপ ভালকে অলপমান আৰামছে খাব লৈছো আহি গৈছে বৌ আৰু টিকলি মানে ভতিজিজনী তো ইহঁত দুটা এটা খেলি আছে আৰু মই শ্যাম্পু কৰি পেলাই ধুনীয়াকে আজৰি হৈ গলো অলপ অলপ কালাৰ হৈছে যেনিবা ভিএলসিসিৰ হেনাটো আনিছে ইমান কালাৰো নহয় হেনাটো যেনিবা আৰু ইহঁত দুটা কিবা খেলি আছে তাৰে মাজত এইখিনি হৈ গৈছে টিকলা উঠি গল কলো নহয় এইখিনি সময় খুলে অকমান উঠিলে আৰু একদম আমি ভাত পানী খাই উঠাৰ পিছত দেৰিকে অকনমান শুব আৰু তো এতিয়া অলপমান টিকলাৰ লগত খেলিছো আৰু মোৰ ভাত খাবৰ হৈ গল তো লৰাই ভাত খালে এতিয়া মোৰ ভাত খাবৰ হ'ল আৰু মোৰ ভাত খোৱাৰ সময়ত দেখিছেনে অৱস্থা আজিকালি যে অলপমান ডাঙৰ হৈছে ডাঙৰ হোৱাৰ কাৰণে মানে এতিয়া ষ্ট্ৰলাৰখনতো ভালকে নাথাকে বিছনাখনত থলেও অকমান কান্দে অলপমান লৈ ফুৰালে ভাল পায় আৰু তো মই ভাবিলো কি মই ভাত কেটা তাক লৈ পেলাই খাওঁ কিন্তু এক থাপ মাৰি পেলাই 4-5টা মান ভাত নিজৰ হাতত লৈ আহিলে শুকান ভাত লৈ আহাৰ পিছত হাতখন ধুৱাই দিব লাগিল হাতখনত তাৰ আঠা হৈ আছে নকব আৰু তাৰ পিছতে হাতখন ধুৱাই আনি মই ভাবিছো নাই অলপমান কিবাকে ষ্ট্ৰলাৰখনত যদি থব পাৰো মই দৌৰিকে ভাতকিটা খাব পাৰিম সেই কাৰণে মইও আৰু হাত ধুই পেলাই তাক থৈ পেলাই ভাতকিটা কিবাকে খাই লোৱাৰ পিছতে এয়া অকমান সময় আৰু দুপৰীয়া হ'ল দেৰি হ'ল এতিয়া 2:30 মানে বাজিলে টিকলাই তাতে আমাৰ ডাঙৰটো কিবা কৰি আছে হেতু ৰুমত আৰু এও শুই উঠিলে এতিয়া আবেলি হ'ল লাহেকে তো আবেলি এতিয়া অকমান আমি ওলাই যাম বুলি ভাবিছো তো সেই কাৰণে ৰেডি হৈ লও চাকি বন্তি ধুনীয়াকে দি লও এইখিনি হৈছে ইহঁত দুটাৰ খেলাৰ অকমানি সময় আৰু फ्रेंड्स ওলাই আহিলো বেবিৰ লগত থাকোতে ইটো হিটো কৰোতে জানেনে ব্লগে কৰা নহলে এয়া ফটোই দি দিছো সেই কাৰণে এওঁলোকৰ বা আমাৰ বৌ টিকলি আমি এনেকে আহিলো ফুৰি চাকি ঘৰ আহি পালো এতিয়া বেবিক আকৌ এবাৰ খোৱাবৰ হ'ল এয়া মই লুথুৰি বনাই আনিলো আজিৰ ব্লগটো फ्रेंड्स সৰুকে ইয়াতে শেষ কৰিলো